জ্যোতি শইকীয়া মই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আজিৰ সভাৰ হস্ত বৃদ্ধি কৰা বিশিষ্ট অতিথিসকল চাৰধাৰ জ্যোতিনগৰ সাহিত্য সভাৰ সন্মানীয় কৰ্মকৰ্তাসকল আৰু সেই পুথিবৃত্ত আজি এই মুহূৰ্তত মই সকলোকে শ্ৰদ্ধা জনাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে কেইটামান ক'বলৈ লৈছোঁ। আচলতে তেওঁৰ বিষয়ে ক'বলৈ হ'লে বহুতা দিন বহুতা ৰাতিৰ প্ৰয়োজন হ'ব। তথাপিও চমুকৈ তেওঁৰ বিষয়ে চমুকৈ কেইটামান ক'বলৈ লৈছোঁ। অসমৰ সাহিত্য ইতিহাসৰ প্ৰথমজন কবি, যাৰ এহাতে আছিল মৰণাস্ত্ৰ আৰু আনখন হাতে আছিল সাহিত্য আৰু সংস্কৃতিৰ অক্ষয় ভাণ্ডাৰ। তেওঁ এহাতে তুলি লৈছিল ষ্টেণ্ডগান আৰু আনখন হাতে কলম তুলি লৈ চৰকাৰৰ 10,000 টকীয়া পুৰস্কাৰৰ বিপদ শিৰ পাতি লৈ দুখীয়া হালোৱা সজোৱা কৃষকৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এখন সুন্দৰ সমাজ গঠনৰ বাবে পাহাৰীয়া ভৈয়ামে দৌৰি ফুৰা এজন বিপ্লৱী শিল্পী। হয়, তেওঁ হৈছে আমাৰ সকলোৰে মনৰ ঘৰ সজা হিয়াৰ বন্ধু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল জেঠী ৰাভা। তেওঁৰ ঘৰত থকা নাম আছিল কুটু। 1936 চনত তেওঁ প্ৰিয়মেলা নিবিড়ৰ বিবাহ পাশত আবদ্ধ হৈছিল যদিও এমাহৰ ভিতৰতে পত্নীৰ মৃত্যু হোৱাত কলমেদি গৈছিল কিছুমান কালজয়ী গীত, যেনে কিবা যেন নাই আজি নাই আৰু যদিহে আমাৰ হয় দেখা। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেওঁক কলাগুৰু উপাধিটো প্ৰদান কৰিছিল আৰু তেতিয়াই তেওঁ তাত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল। 1945 চনত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টীত যোগদান কৰি সমগ্ৰ দুখীয়া ৰাইজৰ হকে মাত মাতিবলৈ লৈ চৰকাৰে চকুৰ মুটাত আত্মসাল হৈ পৰিছিল। এতিয়া তেওঁ পলাই ফুৰিবলগীয়া হৈছিল, কাৰণ চৰকাৰে ঘোষণা কৰিছিল যে ৰাভাদেৱৰ মূলৰ দাম 10,000 টকা। ৰাভাদেৱ আছিল বহুগুণৰ অধিকাৰী, জ্ঞানৰ আগৰ। বৰ্তমান প্ৰচলিত শংকৰদেৱ আৰু মাধৱদেৱৰ চিত্ৰদেৱে অংকন কৰিছিল। তেওঁ বহুতো গীত কবিতা লিখিছে যদিও সংৰক্ষণৰ অভাৱত কিছু গীত কবিতা হেৰাই গৈছে। তেওঁ গীতসমূহত আমি ৰাভা সংগীত বুলি কওঁ। বৰ্তমান 137টা গীত পোৱা গৈছে। তেওঁ একমাত্ৰ উপন্যাসখন হ'ল মিচিং কলে আৰু তেওঁৰ একমাত্ৰ গল্প সংকলনখন হ'ল সোণপাহি। ৰাভাদেৱৰ তোমাৰ বনত জ্যোতিপ্ৰভা, শংকৰদেৱ, শান্তি দেউল, শকুন্তলা, কৃষক নীলাম্বৰ আদিকে ধৰি প্ৰায় 40খন নাট আৰু নৃত্য তেওঁ ৰচনা কৰিছিল। ৰাভাদেৱে বহুতো প্ৰবন্ধ লিখিছিল আৰু ৰাভাদেৱে বৰ ধুনীয়া অভিনয় কৰিছিল, সেয়ে সুন্দৰ অভিনেতা বুলি জনা যায়। ৰাভাদেৱৰ আচৰিত প্ৰতিভা আছিল। তেওঁ অসমীয়া ভাষাক বাদ দি আৰু 17টা ভাষা জানিছিল। তেওঁৰ আদৰ্শ আছিল এখন শ্ৰেণীহীন সমাজ গঠন কৰা। সেয়ে তেওঁ দুখীয়া ৰাইজৰ দুখত সমভাগী হৈ তেওঁ উত্তৰাধিকাৰী সূত্ৰে পোৱা প্ৰায় 2500 বিঘা মাটি দুখীয়া ৰাইজক বিলাই দিছিল। এজন ব্যক্তিৰ অন্তৰখন কিমান বহল হ'ব লাগিব যে নিজৰ ইমানখিনি সম্পত্তি আমাক বিলাই দিব পাৰে? আপোনালোকে ভাবকচোন। ৰাভাদেৱ সেইসকলৰ কাৰণে নহয় যিসকলে অসমীয়া জাতিৰ সাহিত্য সংস্কৃতিক নিজৰ বুলি এৰিব নোৱাৰে। ৰাভাদেৱ সেইসকলৰ কাৰণে নহয় যিসকলে দুখীয়া হালোৱা সজোৱা কৃষকৰ শোষণ কৰি দুৰ্নীতিৰে ধনৰ পাহাৰ তোলায়। আৰু ৰাভাদেৱ সেইসকলৰ কাৰণেও নহয় যিসকলে কমিউনিষ্ট বুলি কঁকালত পঘাৰে বান্ধি ঘৰচীয়া জন্তুৰ দৰে চুচৰাই কাৰাগাৰলৈ দিছিল। ৰাভাদেৱ হ'ল সেইসকলৰ কাৰণে যিসকলে অসমীয়া জাতিৰ সাহিত্য সংস্কৃতিক নিজৰ বুলি এৰিব পাৰে। ৰাভাদেৱৰ নাটসমূহত আমি দুটা আদৰ্শ দেখিবলৈ পাওঁ। এটা হ'ল এখন শ্ৰেণীহীন সমাজ গঠন কৰি সমাজক উত্তৰণৰ দিশলৈ লৈ যোৱা, আৰু আনটো হ'ল সমগ্ৰ জাতি জনগোষ্ঠীক মিলনেৰে এখন বৃহৎ অসম গঢ়ি তোলা।
বিশ্বৰ ইতিহাসত তেজৰ ফুল সানি সমগ্ৰ দুখীয়া ৰাইজক মুক্ত কৰাৰ এক বিদ্ৰোহী মন্ত্ৰৰ কবিতাত আমি দেখিবলৈ পাওঁ। তেওঁ লিখিছিল, তেজৰ ফুলেৰে লিখি যাম ইতিহাস, মচি যাম হীন সমাজৰ হীন পৰিহাস। 1969 চনত জানুৱাৰী মাহৰ পৰা তেওঁ ঘৰতে জিৰণি লৈ আছিল, কাৰণ তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। তেতিয়াই বিয়াৰ এখন নিমন্ত্ৰণী চিঠিৰ পিছফালে তেওঁৰ জীৱনৰ এই গানটো লিখিছিল, এই মোৰ শেষ গান, জীৱন নাটক শেষ ৰাগিনী কৈলাশ শৰ্মাৰ। এনে মহান শিল্পীৰ মৃত্যু হয় 1969 চনৰ 20 জুন তাৰিখে তেজপুৰৰ চিভিল হস্পিটেলত নিশা 2:10 মিনিটত। তেওঁৰ মৃত্যু হ'ল সঁচাই, কিন্তু জোনবেলি তৰা থকালৈকে বা অসমীয়া জাতি জীয়াই থকালৈকে তেওঁ জীয়াই থাকিব। আজি মই এইখিনি কৈয়ে